প্ৰাক্তন বিৰোধী দলপতিৰ বৰ্তমানৰ বিৰোধী দলপতিলৈ লিখা এখন দীঘলীয়া পত্ৰ। পত্ৰক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। দলীয় নেতৃত্বক অৱগত কৰি এই পত্ৰ। পত্ৰৰ প্ৰতিলিপিও গৌৰৱ গগৈলৈ। দেৱব্ৰত শইকীয়াৰ এই পত্ৰৰ পাছতে সদনত কংগ্ৰেছৰ ভূমিকাক লৈ প্ৰশ্নচিহ্ন। শইকীয়াৰ পত্ৰৰ পাছতে বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া। সদনত যোৱা 10 বছৰে যি ভূমিকা লৈ আহিছে বিৰোধীয়ে, একেই ভূমিকাত অৱতীৰ্ণ হৈছে বৰ্তমানৰ বিৰোধী। এই দাবী বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ। এতিয়া আহিছো মূল বিষয়লৈ। যোৱা 14 জুলাইত প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীলৈ 3 পৃষ্ঠাৰ এখন পত্ৰ প্ৰেৰণ কৰে। উচ্ছেদক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত বিতং উল্লেখ কৰিছে এই পত্ৰত। পত্ৰৰ আৰম্ভণিতে দেৱব্ৰত শইকীয়াই কৈছে, প্ৰিয় ৱাজেদ দা, দশক ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ, ভূমিহীন, খিলঞ্জীয়া, আদিবাসী পৰিয়ালসমূহক উচ্ছেদ কৰাৰ যি প্ৰক্ৰিয়া চলি আহিছে তাৰ প্ৰতি আপোনাৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰিছোঁ। 3 পৃষ্ঠাৰ পত্ৰখনৰ অন্তিম ভাগত শইকীয়াই কৈছে, বিধায়িনী দলৰ হৈ আপুনি সৰ্বদলীয় বিধানসভাৰ বিশেষ সমিতি গঠনৰ জোৰদাৰ দাবী উত্থাপন কৰিব লাগে। বিশেষকৈ সমিতিয়ে পৰ্যালোচনা কৰিব লগা বিষয়সমূহ শইকীয়াই উল্লেখ কৰিছে পত্ৰত, যেনে প্ৰতিটো উচ্ছেদৰ আইনী ভিত্তি, চৰকাৰী জাননী আৰু ৰায়তী আইনৰ সুৰক্ষা মানি চলা হৈছিল নে নাই তাৰ পৰীক্ষা কৰা, মিছন বসুন্ধৰাত নাকচোৱা খিলঞ্জীয়া ভূমিহীন আবেদনকাৰীৰ দাবী পুনৰীক্ষণ পৰ্যালোচনাৰ ব্যৱস্থা কৰা। স্বাভাৱিকতে এই পত্ৰই অনেক প্ৰশ্নৰ অৱতাৰণা কৰিছে। সদনত বিৰোধীৰ ভূমিকাক লৈ ক্ষুণ্ণ নেকি দেৱব্ৰত শইকীয়া? প্ৰাক্তন বিৰোধী দলপতিগৰাকী বৰ্তমানৰ বিৰোধী দলপতিৰ ভূমিকাক লৈ অসন্তুষ্ট নেকি? সঁচাকৈয়ে বিৰোধী হিচাপে ভূমিকা পালনত ব্যৰ্থ নেকি কংগ্ৰেছ? সংখ্যাত তাকৰ হোৱা বাবেই এজন বিধায়কৰ বাদে বাকী সকলো সংখ্যালঘু সম্প্ৰদায়ৰ হোৱা বাবে সন্তৰ্পণে আগুৱাইছে নেকি? এনে এক অৱস্থাৰ বাবে দেৱব্ৰত শইকীয়াই সোঁৱৰাই দিব লগা হৈছে নেকি? অৱশ্যে সদনত কংগ্ৰেছৰ দুৰ্বল ভূমিকাৰ কথা অস্বীকাৰ বিৰোধী দলপতিৰ। তেওঁৰ মতে যোৱা 10 বছৰে যি ভূমিকা কংগ্ৰেছে লৈ আহিছে, একেই ভূমিকা তেওঁলোকে পালন কৰিছে। এই উচ্ছেদৰ সম্পৰ্কে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মোক এটা পৰামৰ্শ আগবঢ়াইছে যে বিধানসভাত এই কথাটো উত্থাপন কৰিব লাগে যে উচ্ছেদিত মানুহখিনি তেওঁলোকৰ বিকল্প ব্যৱস্থা নকৰালৈকে কিয় উচ্ছেদ কৰা হ'ল, এই কথাবিলাকেই সাঙুৰি পেলাই তেওঁ এখন চিঠি মোলৈ লিখিছিলে। কিন্তু ইতিমধ্যে মই উচ্ছেদ সম্পৰ্কে 115ৰ জৰিয়তে মই আনিছিলোঁ হাউজত। মই যোৱা 10টা বছৰ চিফ হুইপ হিচাপে আছিলোঁ। গতিকে মই ভাবোঁ যে যোৱা 10টা বছৰত যি ধৰণৰ বিৰোধী দলৰ ভূমিকা পালন কৰি আহিছে তাতকৈ আমি কম কৰা নাই, তাতকৈ বেছি কৰিছোঁ। প্ৰসংগত তেওঁ টানি আনিলে অখিল গগৈকো। তেওঁৰ দৰে যধে মধে কংগ্ৰেছে হেনো মাত নামাতে। আমি অখিল গগৈৰ নিচিনা যধে মধে মাত মাতা নাই, কাৰণ কথাৰ ওপৰত কথা, সেইটো পাৰ্লামেণ্ট প্ৰেক্টিছত তেনেকুৱা ছিষ্টেম নাই। তেওঁ ছিষ্টেমৰ ওপৰত গৈ পেলাই মাত মাতে। শইকীয়াৰ পত্ৰই সৃষ্টি কৰা বিতৰ্কৰ দায় চৌধুৰীয়ে ঠেলিলে সাংবাদিকলৈ। বিতৰ্ক আপোনালোকে সৃষ্টি কৰে। চিঠিখন প্লেইন, একদম ক্লিয়াৰ কথা। উচ্ছেদিত মানুহখিনি সম্পৰ্কে এটা সৰ্বদলীয় কমিটি গঠন কৰিব লাগে। তাৰ কাৰণে আমি বিধানসভাত দাবী উত্থাপন কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ। চিম্পল কথাখিনি এইখিনি। বিভিন্ন প্ৰসংগ উত্থাপন, বাজেট বিতৰ্কত অংশগ্ৰহণ, সকলোতে কংগ্ৰেছ বিধায়িনী দল, বিৰোধী দলপতি নিজে সন্তুষ্টি লৈছে। অৱশ্যে সদনত কংগ্ৰেছৰ ভূমিকা ৰাইজেও দেখি আছে। ৰাইজে এই ভূমিকাত সন্তুষ্টি লৈছে নে নাই সেয়া নিশ্চয় জনাৰ উপায় নাই। ভিডিঅ' জাৰ্নেলিষ্ট দেনাচৰ বড়োৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট, NKTV+, গুৱাহাটী।